কিমান দাম এটা 1,95,000 1,95,000 এইটো দাম কিমান এইটো 12,000 12,000 পাই যাব 12,000 পাই যাব ও এইটো চক এইটো লেডিছৰ হয় 12,000 টকাত খুব ধুনীয়া মৰম লগা এটা আঙুঠি বিয়া এখন পাতিবলৈ আমাক প্ৰথমতে দৰকাৰ হোৱা বস্তুটো হৈছে গহনা আৰু যিসকলে বিয়া পাতিম বুলি ভাবি আছে আজি ভিডিঅ'টো তেওঁলোকৰ বাবে বনাইছো এয়া হৈছে এটা গহনাৰ সেট এনেকুৱা গহনাৰ সেট এটা কিনিলে আপোনালোকে 1 লাখ টকাৰ ওপৰৰ যদি সেট এটা কিনে তেতিয়া পাব এটা সোণৰ কইন্স আৰু বহুত কিবা কিবি অফাৰ আছে আনতকৈ অলপ কম টকাত কিয় তেওঁলোকে এই গহনা আপোনালোকক দিব পাৰে সেই সম্পৰ্কে জানিবলৈ উপস্থিত হৈছো যিসকলে ভিডিঅ'টো চাই আছে কাইন্ডলি আমাৰ লগত পাছৰখিনি চাই থাকক আৰু যদি কিবা জানিবলগীয়া বা আপোনালোকে যদি ভাল পালে তেতিয়া ভিডিঅ'টো কাইন্ডলি শ্বেয়াৰ কৰি দিব বন্ধু মহলৰ মাজত যাতে যিসকলে গহনা কিনিম বুলি ভাবি আছে তেওঁলোকে অন্তত ইয়াত আহি পছন্দৰ গহনাটো লৈ যাব পাৰিব বিয়া হম বুলি ভাবি থকাখিনিয়ে বেছিকে চাব এইখিনি চক গোটেইখিনি নেকলেস দাম হয় একাধিক কমে নে কিমান হ'ব আপোনাৰ 1,50,000 পৰা ষ্টাৰ্টিং হ'ব তাৰ পিছত আপুনি যিমান লয় মানে যিমান ওপৰলৈ গৈ থাকে যিমান ওপৰলৈ মানে এই গোটেই হেৰিখিনি মানে ডিজাইনখিনি সব নতুন ডিজাইন নে সব নতুন ডিজাইন আচ্ছা ইয়াতো সেই অফাৰটো আছে 1 লাখ টকা কিনিলে কইন্সটো পাব এই বস্তুখিনি কিনিলেও আপোনালোকে 1 লাখ টকা বস্তু কিনিলে আপোনালোকে গোল্ডৰ যেটো কইন্স তেওঁলোকে দিম বুলি কৈছে সেই বস্তুটো ইয়াৰ লগতো পাব নমস্কাৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো আৰু আজি আছো আমি শিৱসাগৰ টাউনৰ দলমুখ চাৰিআলিত আছে ভগৱতী জুৱেলাৰ্ছ এখন শ্বৰুম আসলতে গহনা শ্বৰুমত মই আজিলৈকে সোমোৱা নাই মই পাটৰচিত মুগাচিত শ্বৰুমত গতিকে আজি বিশেষ কামত মই ইয়ালৈ আহিবলগীয়া হ'ল কিয় আহিছো হেতু মই সকলোতকে হেখত কম চিনি পোৱা এজন ভাইটি বহুত দিনৰ পৰা চিনি পাও উমং সুৰেগা মানে বহুত দিনৰ পৰা চিনাকি আৰু আজি হঠাৎ তলত লগ পালো আহিলো ওপৰলে আৰু বিশেষ কাম এটা আছিল কামটো সকলোতকে হেখত কৈ আছো মানে সোণৰ সম্পৰ্কে মোৰ নলেজ একেবাৰে নাই দামটো মানে কিবা আপ ডাউন হৈ থাকে বুলি কয় কিমান দাম কি কথা আৰু বহুত ধুনীয়া কালেকচন আছে আৰু বোলে অফাৰো আছে বহুত গতিকে এই কথাখিনি জনাবলৈ ভিডিঅ'টো প্ৰস্তুত কৰিছো যিসকলে চাই আছে কাইন্ডলি শ্বেয়াৰ কৰি দিব আৰু যিসকল খুৰী বৰ্মা পেহী মানে মহিলাসকলে চাই আছে ভণ্টিসকলে চাই আছে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু যিসকলে বিয়া হম বুলি ভাবি আছে যাৰ ঘৰত বিয়া পাতিম বুলি ভাবি আছে আপোনালোকে যদি ইচ্ছা কৰে শিৱসাগৰলৈ আহিব পাৰিব ভগৱতী জুৱেলাৰ্ছ এখন শ্বৰুম বেছি দীঘলীয়া নকৰো কথা এটা সোণৰ ৰেট কেই টকা ন এতিয়া আজি আমাৰ ৰেটটো চলি আছে 69,900 হেতু হয় আচ্ছা মানে ইণ্ডিয়াত সবতে একে ৰেট নেকি মোটামুটি একে ৰেট পায় অকমান আপ ডাউন চলি থাকে বেলেগ ষ্টেট লয় বেলেগ জেগা লয় অকমান ওপৰতল চলি থাকে ৰেট মানে সবতে একে নহয় আচ্ছা আজি মানে তোমালোকৰ ইয়াত মানে হেতু ৰেট চলি আছে 69,900 আজি আমাৰ আচ্ছা আৰু এই বস্তুটোত বোলে বৰ ধুনীয়া অফাৰ এইফালে চক এটো কৈ দিয়াছোন অফাৰৰ কথা এটো আমাৰ ওয়েডিং নেকলেস সেট হৈছে 1 লাখ টকাৰ ভিতৰত আহিব এটো আৰু যদি আপুনি আমাৰ ইয়াৰলে আহে তেওঁৰ ভিডিও চাই আপুনি আমাৰ ইয়াৰলে আহে আপুনি 1 লাখ টকাৰ পাৰচেজ কৰে তেতিয়া কেলেকি আপুনি তেওঁৰ ভিডিও চাই আহিছে সেইকাৰণে আমি এটা স্পেশাল অফাৰ আমাৰ এনেও চলি আছে এভৰি 1 লাখ টকাৰ পাৰচেজত আপুনি আমাৰ পৰা এটা গোল্ড কইন ফ্ৰী পাব তাৰ উপৰিও আপুনি যদি আমাৰ পৰা 2 লাখৰ পাৰচেজ কৰে তেতিয়া আপুনি দুটা গোল্ড কইন ফ্ৰী পাব আৰু যদি আপুনি 3 লাখৰ পাৰচেজ কৰে তেতিয়া আপুনি আমাৰ পৰা তিনটা গোল্ড কইন ফ্ৰী পাব এটো আমি আমাৰ পৰা এক্সক্লুসিভ অফাৰ এটা আমাৰ ইয়াত চলি আছে আৰু এই 1 লাখ টকাত কি বস্তু হৈ থাকিব এই গুটে সেটটো আপুনি 1 লাখত পাই যাব মানে বিয়া পাতিম বুলি ভাবি থকা সকলে কইনাজনিক মানে গোটেখিনি হৈ যাব ন হৈ যাব 1 লাখ টকাৰ ভিতৰত হৈ যাব মজা তাৰ ভিতৰত আপুনি এই গোল্ড কইন এটাও পাব লগত এইটো হয় আমি এনে টেনচন লৈ থাকো বিয়া পতা নাই মানে বহুত দাম বুলি ইমানো দাম নহয় 1 লাখ টকা কিনিলে হৈ গল লগত বোলে এটোও দিব বাৰু আৰু বেলেগ কথা পাতো ইয়াত আসলতে গুটে বস্তুখিনি ইয়াতে বনোৱা হয় নে বেলেগৰ পৰা অনা হয় বেলেগ ফ্যাক্টৰি আছে আমাৰ বেলেগ ৰিফাইনাৰী আছে ইয়াত আপুনি বেলেগ ধৰণৰ ডিজাইন চাব ইয়াত আপুনি কলকাতাটো বনোৱা হয় মুম্বাই প্যাটাৰ্ণো থাকে আমাৰ সাউথৰ প্যাটাৰ্ণো থাকে ভুৱনেশ্বৰ প্যাটাৰ্ণো থাকে বেলেগ জেগা পৰা অনা হয় ইয়াত যদি কিবা কাস্টম পিস থাকে তেতিয়া আমাৰ ইয়াত ডিজাইন কৰি আমাৰ হলমাৰ্ক কৰাবলে আমাৰ যেটো ৰিফাইনাৰী আছে হলমাৰ্কিং সেন্টাৰ হৈছে তাত পঠোৱা হয় আৰু এটা কথা শুনো এতিয়া সাপোজ আমাৰ ঘৰত সবৰ ঘৰত গহনা থাকে এটা মোৰ ঘৰটো পিছন মানে আগৰ আইতা দিনৰ কিবা কি আছে এই বস্তুখিনি আনি ইয়াত এক্সচেঞ্জ কৰিব পাৰি তাত যিমান পিউৰিটিটো থাকে তাৰ যিমান ভ্যালুটো উলাই হেতু আপুনি আমাৰ পৰা ইয়াৰ পৰা যদি নতুন বস্তু লয় তাৰ পৰা মাইনাস হৈ যায় তাৰ আপুনি আমাৰ পৰা জিয়ে গহনা নলক আপুনি তাত আমাৰ HUID 6 ডিজিট এটা কোড থাকে আপুনি যদি BIS কেয়াৰ এটা এপ আছে তাত আপুনি এই 6 ডিজিট HUID কোড যেটো আছে হেতু আপুনি
তাত যদি টাইপ কৰে তাত সব বস্তু ওলাই আহে ক'ত এইটো ৰিফাইন কৰা হৈছে ক'ত কিনা হৈছে ক'ত বনা হৈছে কিমান কেৰেটৰ বস্তু আছে সব ওলাই আহে আৰু ইয়াতে আপুনি HUID কোডৰ লগতে আপুনি চাব আমাৰ হলমাৰ্কিং তাত লেবেলো আছে তাত ট্ৰায়াঙ্গল এটা 916 আৰু আমাৰ স্পেসিফিক কোড এটা লিখা থাকে তে আপুনি গম পাব কি এই বস্তুটো হলমাৰ্ক লোৱা হৈছে আৰু আপুনি যদি এটো এক্সচেঞ্জ কৰাব যায় আপোনাক সাৰ্টিফিকেট বা আমাৰ বিলটো লৈ যাব নালাগে আপুনি যোনটো জুৱেলাৰৰ ওচৰত যাব তেওঁ অকল এই হলমাৰ্কিং সাইনটো চাব যদি এই হলমাৰ্কিং সাইনটো আছে আপোনাৰ বস্তুটো হলমাৰ্ক হে মনা হ'ব আচ্ছা একদম কম দাম কোনটো ইয়াত মানে এটা আঙুঠি ইয়াত আপুনি এইবোৰ আমাৰ মানে স্টাৰ্টিং ৰেঞ্জ ইয়াত 12000 13000 পা আছে আপুনি এটো চাব পাৰে এটো 12000 মানত ওলাই যাব 12000 টকাত এটা খুব ধুনিয়া সোণৰ ৰিং পাই যাব হয় এটো খুব ধুনিয়া কিনো লাগিছে হয় হয় এটো ডিজাইনটো সব অলপ জুম কৰি দেখাই দিয়া এটো স্কয়াৰ ডিজাইন বুলি কোৱা হয় এটো জেন্টছৰ নে লেডিজ জেন্টছৰ আৰু লেডিজ কোনটো লেডিজৰ এইবোৰ লেডিজৰ আৰু আছে আমাৰ আৰু এফালৰ পৰা যদি আপোনালোকে দেখে গুটেই মানে সব উলিয়াই দিছে এনেকে সব বহুত কালেকচন আছে তেওঁলোকৰ ওচৰত আহিলেই হল মানে নিজৰ কালেকচনৰ নিজৰ পছন্দৰ বস্তুটো আপোনালোকে লৈ যাব পাৰিব এটো বহুত ভাল লাগিছে এটো দাম কিমান এটো 12000 12000 তে পাই যাব 12000 তে পাই যাব এটো সব এটো লেডিজৰ হয় 12000 টকাত খুব ধুনিয়া মৰম লগা এটা আঙুঠি আসলতে যি সকলে কোনবাই যে লম বুলি ভাবে আসলতে মই এনে জাস্ট দেখাই দিছো আপোনালোকে আহিলে হল এইখিনি মাত্ৰ অলপ উলিয়াই দিছে মানে হয় হয় আৰু বহুত আছে তেওঁলোকৰ ইফালে ডাজ আছে ডাজত ভৰাই দিছে মই মানে তাৰ পৰা উলিয়াই দেখালে এইখিনি চালু আৰু মানে লৰা মানুহ ইমানটো মানে নাজানো ন কোনটো কেনেকুৱা হ'ব আৰু এইফালে আছে এইখিনি গুটেখিনি এইবোৰ ডায়মণ্ডৰ ৰিংছ আমাৰ হীৰা এইফালে এইখন হীৰাৰ সাম্ৰাজ্য এইখিনি গুটেখিনি মানে ডায়মণ্ডৰ ৰিং এটা একদম কম কিমান আমাৰ স্টাৰ্টিং ৰেঞ্জ 13000 পা স্টাৰ্ট হৈ যায় এটো দাম এটো 13000 আপোনাৰ হাতত একদম মানে 13000 ৰ বস্তুটোৱে মই চুইছো এটো দেখিছে ন সিম্বলটো কি আছে 13000 টকা লৈ আহক বিহুত বা ভ্যালেন্টাইন ডেত দিব পাৰিব এটো 13000 টকা মাইকী মানুহ আহিলে আপোনালোকে বেছি পছন্দ কৰিব মই তো লৰামনি বস্তুকিটা দেখি এটো সব এটো কাস্টম ৰিং হল আমাৰ নিজৰ নামৰ ফাৰ্স্ট লেটাৰ আৰু লাষ্ট লেটাৰটো আপুনি ইয়াত লেখাব পাৰি এইফালে দেখাই দিয়া JR লিখোৱা হৈছে এটো জাস্ট আন্ডাৰ 25000 30000 ত আপোনাক আমি এটো উলিয়াই দিম আৰু এইখিনি সব নেকলেস হয় বেলেগ আৰু এইফালে বাইদেউ ভন্টি মানে সব আছে এনেকে তেওঁলোকে ষ্টাফ ইয়াত ডেইলি সাৰ্ভিস দি আছে খুব ধুনিয়াকে আৰু যি সকলে ভাবি আছে আকৌ কৈছো আৰু কিবা কাস্টমাৰ বেলেগ আৰু কিবা অফাৰ আছে নাই অফাৰ আমাৰ এতিয়া এই মুহূৰ্তত এটোৱে চলি আছে 1 লাখৰ পাৰচেজৰ এটা গোল্ড কইন ফ্ৰী 1 লাখ টকা লৈ আহক আৰু নিজৰ পছন্দৰ গহনা সেট এটা লৈ যাওক আৰু এটা গোল্ড কইন লগত পাই যাব এই যে গুটেখিনি সোণৰ বস্তুখিনি মই দেখিছো এতিয়া মোৰ সেই আগত কিছুমান যে সিনেমাত মানে সোণৰ খাজানাবোৰ গুহা ভিতৰত থাকে তাত সোমোৱা নিচিনা লাগিছে কিন্তু তাত মানে কলচ এনেকুৱা থাকে আৰু ইয়াত তেওঁলোকে ধুনিয়াকে সজাই ৰাখিছে আৰু গুটেখিনি সব গহনা আৰু ইয়াত আহি মোৰ এটা বস্তু ভাল লাগিছে এতিয়া সময় হৈছে মানে 7টা বাজিব হল এই ডিউটি কেটা পা আমাৰ 9:30 পৰা ৰাতিপুৱা 9:30 পা হয় মানে কাৰো মুখত কিন্তু ভাগৰ যেন লগা নাই মানে এনি টাইম হুন দেখি থাকৰ কাৰণে ভাগৰ নালাগে নেকি মানে খুব ধুনিয়াকে ফ্ৰেছ মাইণ্ডত তেওঁলোকে থাকে আৰু ইয়াৰ যিজন মানে সত্তাধিকাৰী তেওঁলোকৰ এটা সম্পৰ্ক মই যিখিনি সময় আছো খুব ধুনিয়া মানে একদম ঘৰুৱা নিচিনাকে আছে তো হেতু খুব ভাল লাগিছে আৰু এইখিনি একাধিক্ৰমে গুটেখিনি সোণৰ বস্তু আপোনালোকক দেখাই দিছো আকৌ কৈছো যিসকলে বিয়া পাতিম বুলি ভাবি আছে আহিব অফাৰ দিব আৰু আমাৰ ভিডিও চাই আহিলে হয়তো তেলৰ খৰচো দি দিব পাৰে হেতু মই নাজানো আহি নিজে পাতি লব এটা ধেমালি কৰিছো এইখিনি সব এইখিনি গুটে বস্তুখিনি দেখাই দিছো আৰু হিবহাগৰ দলমুখৰ পৰা আপোনালোকে অফচৰৰ ফালে গলে পুৰণা সিভিল আৰু লাইব্ৰেৰী তাৰ সন্মুখতে মই ভিজুৱেলত দেখাই দিছো এয়া হৈছে ভগৱতী জুৱেলাৰ্ছ এখন জুৱেলাৰী শ্বৰুম খুব ধুনিয়াকে সজাই পৰাই তুলিছে গতিকে খৰধৰ কৰক যি সকলে সোণ কিনিম বুলি ভাবি আছে আসলতে সোণক লৈ মানে এনেকুৱা বস্তু লৈ ভিডিও এটো প্ৰথম বনাইছো আপোনালোকে মোৰ ইয়াত ব্যৱসায়িক ভিডিও বহুত দেখি আছে খেতি পথাৰৰ ভিডিও দেখিছে ব্যৱসায়ী প্ৰতিষ্ঠান দেখি আছে কিন্তু প্ৰথমটো ভিডিও দেখাইছো সোণ ৰূপৰ গহনাক লৈ আৰু কেতিয়াবা হয়তো কাপোৰ কানি লৈ ভিডিও আনিম কিন্তু প্ৰথমটো ভিডিও বনাইছো গতিকে যি সকলে চাই আছে কাইন্ডলি শেয়াৰ কৰি দিব বিশেষকৈ মহিলা সকলে ভিডিওটো শেয়াৰ কৰি দিবলৈ নাপাহৰিব তেওঁলোকৰ প্ৰিয় বস্তু এটো গহনা এইখিনি আসলে ভিডিওটো আপোনালোকৰ মাজত শেয়াৰ কৰিলো আহিছিলো হিবহাগৰলৈ বিশেষ কামত আৰু নিজৰ এটা বস্তু কিনিবলগীয়া আছিল কি বস্তু কিনিলো হেতু নেদেখাও দিওক তো গতিকে সৰু বস্তু এটা কিনিবলগীয়া আছিল আৰু ভাইটিৰ লগত বহুত দিনৰ পৰা চাহ চিনাকি আছিল গতিকে আহিলো দেখুৱালো আৰু আপোনালোকও যদি ভাবি আছে যে কোনোবাই অলংকাৰ কিনিম বুলি ইয়াত আহিব পাৰে বহুত ধুনিয়া কালেকচন আছে আৰু মোৰ লৰা মানুহে বহুত বস্তু পছন্দ হৈ গৈছে গতিকে মাইকী মানুহ আহিলে বা ছোৱালী আহিলে পছন্দ কৰা মানে 100% গ্যাৰান্টি নেকি গ্যাৰান্টি আৰু আকৌ আপুনি আমাৰ ইয়াত আহিলে হল বস্তুটো আপোনাক দিয়া পছন্দ কৰাতে হেতু আমাৰ ৰেসপন্সিবিলিটি
আৰু আকৌ কৈ দিয়া 1 লাখ টকা বস্তু কিনিলে আৰু আমাৰ যে স্পেশাল অফাৰটো চলি আছে যাৰ বিষয়ে মই আপোনাক কৈ দিলো আপুনি আমাৰ ইয়াৰ যিয়ে বস্তু নিকিনে আপোনাৰ এমাউণ্টটো যদি 1 লাখ ক্ৰছ হয় আপুনি 1 লাখ টকাত এটা গোল্ড কইন পাব 2 লাখ টকাত দুটা গোল্ড কইন পাব আপুনি যদি আমাৰ ইয়াৰ পৰা 5 লাখ টকা পাৰচেজ কৰে 6 লাখ টকা পাৰচেজ কৰে হিমানে আপুনি গোল্ড কইন পাই থাকিব আৰু যেহেতু ওয়েডিং সিজন আগত আহি আছে আপুনি আমাৰ ইয়াত আহক নতুন নতুন কালেকশন এতিয়া আমাৰ ইয়াত সোমাইছে আমি ৰেটটো এতিয়া পেলাই থৈছো সেইকাৰণে ইয়াত আহক আপুনি ওয়েডিং কালেকশনটো চাওক আপুনি পাৰচেজ কৰক আৰু নিজৰ যিটো ৰিকোয়াৰমেন্ট আছে হেতু ফুলফিল কৰক তেওঁলোকক চাব বিচাৰে এয়া হৈছে তেওঁলোকৰ ইনষ্টাগ্ৰাম আইডি মই ফেচবুকত এটো হৈছে তেওঁলোকৰ ইনষ্টাগ্ৰাম আইডি স্ক্ৰিনত দেখাই দিছো এয়া ফেচবুক আইডি এয়া হৈছে লোকেশন আৰু এটো যদি কিউআৰ কোডটো আকৌ দেখাই দিছো এটো স্ক্যান কৰিলে কি বস্তু ষ্টকত আছে সেই বস্তুখিনি চাই আপোনালোকে ইয়ালে আহিব পাৰিব আমাৰ ওয়েবসাইটও আছে আমাৰ ইনষ্টাগ্ৰাম পেজ আছে আমাৰ ফেসবুক পেজ আছে আমি তাত নতুন নতুন কালেকশন যেটো ইয়াত সোমাই আমি হেতু দি থাকো এবোৰ সবৰ আপুনি বিষয় আপুনি ডেসক্ৰিপচনত পাব আৰু আপোনালোকে যদি যোগাযোগ কৰি লব বিচাৰে ফোন নাম্বাৰটো কৈ দিয়া মই স্ক্ৰিনত দি দিছো হয় আমাৰ ফোন নাম্বাৰ হল 8876566654 আৰু হল 9435516964 আৰু আমাৰ ইনষ্টাগ্ৰাম পেজও আছে আমাৰ ফেসবুক পেজ আছে আমাৰ ওয়েবসাইট আছে আপুনি তাত যাব আমাৰ নতুন নতুন কালেকশন আমাৰ নতুন নতুন যে অফাৰটো ওলাই থাকে আমি তাত আপডেট কৰি থাকো তাৰ বিষয়ে আপুনি স্ক্ৰিনত পাই যাব আপুনি আমাক ফলো কৰিব পাৰিব আৰু এয়া মই আকৌ দেখাই দিছো ইয়াত আপোনালোকে এইখিনি ফলো কৰিলে হৈ গল এওঁলোকক পাই থাকিব পাৰিব আৰু আহি পছন্দৰ বস্তুটো লৈ যাব পাৰিব